হয় অৱশেষত অপেক্ষাৰ অন্ত পৰিছে আৰু অহা ৩ মাৰ্চত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কাজিৰঙাৰ পৰ্যটনৰ নৱতম সংযোজন চৰকাৰী অৰ্কিড পাৰ্ক আনুষ্ঠানিকভাৱে মুকলি কৰিব। ইটোৰ পিছত সিটো উপহাৰ কাজিৰঙা পৰ্যটনলৈ আৰু ইয়াত হাজাৰৰ অধিক প্ৰজাতিৰ অৰ্কিড আছে আৰু এখন ফুলৰ পৃথিৱী আছে। দেখি পৰ্যটকে ইয়াত আহি সময় অতিবাহিত কৰিব পাৰিব। এই মুহূৰ্তত মোৰ সৈতে আছে তদাৰক কৰি আছে স্থানীয় বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰাই, যিহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অহা ৩ মাৰ্চত এই চৰকাৰী অৰ্কিড পাৰ্কখন আনুষ্ঠানিকভাৱে মুকলি কৰিব। ৰাজ্যৰ ভিতৰতে সৰ্ববৃহৎ চৰকাৰী অৰ্কিড পাৰ্ক এখন আপুনি চালে ইতিমধ্যে। হয়, আপুনি অৰ্কিড পাৰ্কৰ স্থানটো দেখিছে। কহৰাৰ মূল পইণ্টৰ গাতে লাগি আছে, য'ত ইয়াত কাষত টুৰিষ্ট লজবিলাক আছে, বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ লজ আছে, হোটেল আছে। আপুনি কোৱাৰ দৰে এইটো এটা নতুন সংযোজন কাজিৰঙা পৰ্যটনৰ ক্ষেত্ৰত। ইয়াত যথেষ্ট অৰ্কিড পাৰ্ক, এখন আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ। আমাৰ ৰাজ্যখনত আপুনি বাদ দিয়ক, দেশৰ ভিতৰতে এখন চকুত লগা আৰু লেখত ল'বলগীয়া এখন অৰ্কিড পাৰ্ক ইয়াত হৈ উঠিল। আৰু এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সপোন আছিল যে কাজিৰঙাত আমি এখন ভাল আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ অৰ্কিড পাৰ্ক কৰিম। আৰু এইটোৱে সাকাৰ ৰূপ পোৱাত অত্যন্ত আনন্দিত হৈছোঁ। অহা ৩ মাৰ্চ তাৰিখে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই অৰ্কিড পাৰ্কখন ৰাইজৰ বাবে, পৰ্যটকৰ বাবে মুকলি কৰিব। দেখি পৰ্যটকে সময় অতিবাহিত কৰিব পাৰিব, নিশ্চিতভাৱে পাৰিব। ইয়াত থলুৱা খাদ্যৰ সম্ভাৰো থাকিব আৰু লগতে নিজে বোৱা কটা কাপোৰ, স্থানীয় লোকে সাংস্কৃতিক অনুষ্ঠানো হ'ব। তেনেধৰণে বহুতখিনি সুবিধা আছে। মুখ্যমন্ত্ৰী ৩ মাৰ্চত কেইবাটাও কাৰ্যসূচী আছে বোকাখাটত। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কেইবাটাও কাৰ্যসূচী আছে, বাকী কেইবাটাও ইয়াত প্ৰকল্প আছিল। তেখেতে আনুষ্ঠানিকভাৱে কেইটামান প্ৰকল্পৰ আধাৰশিলা কৰিব আৰু কিছুমান সম্পূৰ্ণ হোৱা প্ৰকল্প তেখেতে শুভ উদ্বোধন কৰিব। বোকাখাটৰ যিখন পেট হস্পিটেল, পেট হস্পিটেলখনৰ কামো ইতিমধ্যে সম্পূৰ্ণ হৈছে। সেইখনো সেইদিনা কৰাৰ কথা। কাজিৰঙাৰ পৰ্যটনে ইটোৰ পিছত সাধনী এখন পাৰ্ক কমাৰগাঁৱত, আৰু কেইবাখনো ডাঙৰ স্কুল ইয়াত নিৰ্মাণ হৈ আছে। স্কুলকেইখন মুকলি কৰিব, গেষ্ট হাউচ হৈ আছে, গেষ্ট হাউচ মুকলি কৰিব, পুলিচ গেষ্ট হাউচ, VVIP গেষ্ট হাউচ মুকলি কৰা। ইটোৰ পিছত সিটো উপহাৰ কাজিৰঙালৈ এইটো তাৰ বাবে আমি অত্যন্ত আনন্দিত। আৰু বোকাখাটবাসী ৰাইজৰ হৈ মই তেখেতক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। মাজতেতো দেশৰ মাননীয় প্ৰধানমন্ত্ৰীয়ে এলিভেটেড কৰিডৰ আধাৰশিলা কৰি গ'ল, আৰু হয়তো কিছুদিনৰ পিছতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নুমলীগড়ৰ পৰা গহপুৰলৈ হোৱা যিটো টানেল, সেইটো মুকলি কৰিব, য'ত ৰেলৰ ট্ৰেকো আছে। এইবোৰতো কল্পনা কৰিব নোৱাৰা কথা আছিল, কংগ্ৰেছৰ দিনত ভাবিব নোৱাৰা ধৰণৰ কথা আছিল। সেয়াই আজি সম্ভৱ হৈছে। আৰু সেইকাৰণে আমি কৈ আহিছোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত 5টা বছৰত ৰাজ্যখনক যি গতি দিছে, ৰাজ্যখনে যিটো গতি পালে, এতিয়াতো ৰিজাৰ্ভ বেংকে কৈছে যে দেশৰ ভিতৰতে দ্ৰুতগতিত অৰ্থনৈতিক দিশত এখন বিকশিত ৰাজ্য। মই ভাবোঁ যে ৰাইজে এই কথাবোৰ দেখিছে, শুনিছে, আৰু সেইমতে নিৰ্বাচনো আহিছে, সেইমতে ৰাইজে সিদ্ধান্ত ল'ব। কেৱল ৰাজ্যৰ ভিতৰতে নহয়, দেশৰ ভিতৰতে আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ এই চৰকাৰী অৰ্কিড পাৰ্ক ইতিমধ্যে সাজু হৈ উঠিছে দেশী বিদেশী পৰ্যটকক আদৰিবলৈ। আৰু অহা ৩ মাৰ্চত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই চৰকাৰী পাৰ্কখন আনুষ্ঠানিকভাৱে মুকলি কৰিব।